অহা 25 নৱেম্বৰ তাৰিখে অসমৰ কাহিলীপাৰাস্থিত শিক্ষা সঞ্চালকালয়ৰ ঘেৰাও কাৰ্যসূচী আমি হাতত লৈছোঁ। ইয়াৰ কাৰণ আমি টিউটৰসকলে যোৱা 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আমাক টিউটৰৰ পৰা শিক্ষকলৈ উন্নীতকৰণ কৰাৰ কাৰণে আমি দাবী জনাই আহিছোঁ। আমি সমকৰ্মৰ সমবেতন বিচাৰি আমি বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী কৰি আহিছোঁ। ইয়াৰ মাজতে যোৱা 10, 11 আৰু 12 নৱেম্বৰ তাৰিখে আমি 3 দিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰাৰ পিছতো চৰকাৰে এজনৰ প্ৰতিনিধিক প্ৰতি আমাৰ ওচৰত পঠোৱা নাই, আমাৰ কথাখিনি শুনা নাই। তাৰ প্ৰতিবাদত এইখন চৰকাৰৰ বা এইখন বিধানসভাৰ অন্তিম যি বিধানসভা অধিৱেশন আছে 25 নৱেম্বৰৰ পৰা, সেইদিনাই আমি সঞ্চালকালয় ঘেৰাও কাৰ্যসূচী সৰ্বস্তৰত অৰ্থাৎ LP স্কুলৰ পৰা ছিনিয়ৰ কলেজলৈকে 16,000 টিউটৰৰ প্ৰতিনিধিবৰ্গই তাত অৱস্থান কৰি এক প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিম, যাৰ জৰিয়তে আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ। আমি সংঘাত বিচৰা নাই, আমি সংবাদ বিচাৰিছোঁ যে আমাৰ এই যিখিনি দাবীসমূহ আছে সেই দাবীসমূহৰ ওচৰত চৰকাৰে দৃঢ় পদক্ষেপ লওক, তাৎক্ষণিক পদক্ষেপ লৈ পেলাই আমাকো আমাৰ এই যি দুৰ্ভগীয়া আমি টিউটৰ হিচাপে মাত্ৰ 12,000 আমি 12,000 হওক LP স্কুলত বা ME স্কুলত তেনেকৈ 16,000 বা 20,000 বা 25,000 টকা যি ফিক্স পে আছে তাৰ সলনি এক নিয়মিত বেতনৰ ব্যৱস্থা কৰক আৰু আমাক সামাজিক মৰ্যাদা প্ৰদান কৰি শিক্ষক পদৰ উন্নীতকৰণ কৰক। আৰু যিকেইজন আমাৰ অৱসৰ হ'ল বা অৱসৰ গ্ৰহণ কৰিব, মৃত্যুবৰণ কৰিছে, তেওঁলোকৰ পৰিয়ালৰ প্ৰতি অলপ মানৱীয় দৃষ্টিৰে চাই তেখেতে যিখিনি কথা ঘোষণা কৰিছিল 10 লাখ টকাৰ এক্সগ্ৰেছিয়াৰ কথা, সেইখিনি প্ৰদানৰ ব্যৱস্থা কৰক। এইখিনি আমাক সামাজিক সুৰক্ষা, আৰ্থিক নিৰাপত্তা বিচাৰি আমি এই গণতান্ত্ৰিক প্ৰতিবাদ কৰিবৰ কাৰণে আমি বাধ্য হৈছোঁ। ছিনিয়ৰ কলেজলৈকে আমি টিউটৰসকল যি টিউটৰ নামধাৰী আমি 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে কৰা হৈছে, তেখেতসকল ইয়াত আমি জড়িত হৈ আছোঁ। হয়, সঞ্চালকালয় হায়াৰ আৰু ছেকেণ্ডেৰী আৰু এলিমেণ্টাৰী তিনিটা হায়াৰ ডাইৰেক্টৰেট আমাৰ ঘেৰাও কাৰ্যসূচী আছে। ক'ব বিচাৰিছোঁ যে আজিকালি আমাৰ CM ছাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে আজিকালি নেশ্যনেল লিডাৰ হ'ল। হয়, আমাৰ কাৰণে গৰ্বৰ কথা এইটো, কিন্তু তেওঁ আমাৰ অসমৰ ফালেও চাব লাগিব, আমাৰ ফালেও চাব লাগিব। সেইকাৰণে মই তেওঁক অনুৰোধটো হিন্দীতে কৰিছিলোঁ যে আমাক টিউটৰ শব্দটো আমাক কেতিয়া উঠাব, এইটো এটা অভিশপ্ত শব্দ আমাৰ কাৰণে। সেইকাৰণে আমি 25 তাৰিখে যিটো আমাৰ কাৰ্যসূচী আছে সেইটো আমি হাতত লৈছোঁ আৰু সঞ্চালিকা মহোদয়ৰ যোনটো কাৰ্যালয় তাৰ ঘেৰাৰ কাৰ্যসূচী লৈছোঁ। আপুনি কয় যে মই কাৰো দাবীত মই কাম নকৰোঁ, আমি কাৰ ওচৰত যাম? আপোনাৰ ওচৰতে যাম না কাৰোবাৰ আৰু ওচৰত যাম? সেইকাৰণে আমি আমাৰ সদ্য অসম টিউটৰ সংস্থাই আমি 25 তাৰিখে আপোনাৰ ওচৰলৈ আমাৰ যিখিনি দাবী আছে আমি দাঙি ধৰিব বিচাৰিছোঁ। সদৌ অসম প্ৰাদেশিকৃত শিক্ষক টিউটৰ সংস্থাৰ তৰফৰ পৰা অহা 25 নৱেম্বৰ তাৰিখে অসমৰ কাহিলীপাৰাস্থিত শিক্ষা সঞ্চালকালয়ৰ ঘেৰাও কাৰ্যসূচী আমি হাতত লৈছোঁ। ইয়াৰ কাৰণ আমি টিউটৰসকলে যোৱা 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আমাক টিউটৰৰ পৰা শিক্ষকলৈ উন্নীতকৰণ কৰাৰ কাৰণে আমি দাবী জনাই আহিছোঁ। আমি সমকৰ্মৰ সমবেতন বিচাৰি আমি বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী কৰি আহিছোঁ। ইয়াৰ মাজতে যোৱা 10, 11 আৰু 12 নৱেম্বৰ তাৰিখে আমি 3 দিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰাৰ পিছতো চৰকাৰে এজনৰ প্ৰতিনিধিক প্ৰতি আমাৰ ওচৰত পঠোৱা নাই, আমাৰ কথাখিনি শুনা নাই। তাৰ প্ৰতিবাদত এইখন চৰকাৰৰ বা এইখন বিধানসভাৰ অন্তিম যি বিধানসভা অধিৱেশন আছে 25 নৱেম্বৰৰ পৰা, সেইদিনাই আমি সঞ্চালকালয় ঘেৰাও কাৰ্যসূচী সৰ্বস্তৰত অৰ্থাৎ LP স্কুলৰ পৰা ছিনিয়ৰ কলেজলৈকে 16,000 টিউটৰৰ প্ৰতিনিধিবৰ্গই তাত অৱস্থান কৰি এক প্ৰতিবাদী কাৰ্যসূচী আমি ৰূপায়ণ কৰিম, যাৰ জৰিয়তে আমি চৰকাৰক দাবী জনাব বিচাৰিছোঁ। আমি সংঘাত বিচৰা নাই, আমি সংবাদ বিচাৰিছোঁ যে আমাৰ এই যিখিনি দাবীসমূহ আছে সেই দাবীসমূহৰ ওচৰত চৰকাৰে দৃঢ় পদক্ষেপ লওক, তাৎক্ষণিক পদক্ষেপ লৈ পেলাই আমাকো আমাৰ এই যি দুৰ্ভগীয়া আমি টিউটৰ হিচাপে মাত্ৰ 12,000 আমি 12,000 হওক LP স্কুলত বা ME স্কুলত তেনেকৈ 16,000 বা 20,000 বা 25,000 টকা যি ফিক্স পে আছে তাৰ সলনি এক নিয়মিত বেতনৰ ব্যৱস্থা কৰক আৰু আমাক সামাজিক মৰ্যাদা প্ৰদান কৰি শিক্ষক পদৰ উন্নীতকৰণ কৰক। আৰু যিকেইজন আমাৰ অৱসৰ হ'ল
বা অৱসৰ গ্ৰহণ কৰিব, মৃত্যুবৰণ কৰিছে, তেওঁলোকৰ পৰিয়ালৰ প্ৰতি অলপ মানৱীয় দৃষ্টিৰে চাই তেখেতে যিখিনি কথা ঘোষণা কৰিছিল 10 লাখ টকাৰ এক্সগ্ৰেছিয়াৰ কথা, সেইখিনি প্ৰদানৰ ব্যৱস্থা কৰক। এইখিনি আমাক সামাজিক সুৰক্ষা, আৰ্থিক নিৰাপত্তা বিচাৰি আমি এই গণতান্ত্ৰিক প্ৰতিবাদ কৰিবৰ কাৰণে আমি বাধ্য হৈছোঁ। চিনিয়ৰ কলেজলৈকে আমি টিউটৰসকল, যি টিউটৰ নামধাৰী আমি 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে কৰা হৈছে, তেখেতসকল ইয়াত আমি জড়িত হৈ আছোঁ।